আকৌ এটা ভিডিঅ'লৈ স্বাগতম। এভৰিৱান, শিঙি মাছ আৰু মিছা মাছ মেৰিনেট কৰি ৰাখিছোঁ। শিঙি মাছ আলু বিলাহীৰে জোল বনাম আৰু মিছা মাছ বিলাহী দি গ্ৰেভি বনাম। এয়া আমি দুজন মানুহৰ কাৰণে বনাইছোঁ। বেছিকৈ আৰু খাব নোৱাৰি, ৰাতিয়ে বনাইছোঁ। ৰাতিৰ খানা আলু দিলে হালধি 2 চামুচ দিছে, অলপ ৰঙা জলকীয়া গুড়ি, অলপ জিৰা ধনিয়াৰ গুড়ি, আদা কেঁচা জলকীয়া পেষ্ট, নহৰু, মিছা মাছ আৰু বিলাহী গ্ৰেভি বনাম আৰু বিলাহী আলু আৰু টমেটো ইমান পিছে শিঙি মাছ ফ্ৰাই কৰিলে আপোনালোকে কেনেকৈ ফ্ৰাই কৰে ক'বচোন বাৰু নিশিতাকৈ। এয়া কি দিব নিমখ। এতিয়া ইহঁতক মই সিজিবলৈ দিলোঁ। সিজি থাকক দেই। দালি তেল মাৰি শুকান জলকীয়া দিলোঁ, অলপমান জিৰা দিলোঁ তেলত আৰু অকণমান পিঁয়াজ দিলোঁ। এয়া মিছা মাছ দিলোঁ আৰু দালি তেল পিঁয়াজেৰে বনাম। মাছৰ চাটনি পিঁয়াজেৰে বনাম। অলপ বৰাই মাছটো ফ্ৰাই কৰি লৈছোঁ। ইফালে হৈ আছে মিছা মাছৰ তৰকাৰী আৰু ইফালে আলু বিলাহী আৰু শিঙি মাছৰ জোল। মাছখিনি ঢালি দিলোঁ, পানী দিলোঁ। এতিয়া অলপ সময় লাগিব। এয়া অলপ জিৰা ঢালিলোঁ, স্কচ ভাজিম। অলপ পিঁয়াজ দিলোঁ, বইল স্কচ আজিকালি বহুত খাই দিয়ে যে, সেইকাৰণে অলপ বইল কৰি লৈছোঁ। এয়া মোৰ স্কচ ভাজি হৈ গ'ল। মিছা মাছৰ তৰকাৰীত অকণমান গৰম মছলা দিলোঁ আৰু শিঙি মাছ বিলাহী আলুৰ জোল হৈ গ'ল। গৰৈ মাছ পিঁয়াজৰ চাটনি, স্কচ ভাজি, মিছা মাছৰ গ্ৰেভি আৰু আলু বিলাহীৰ জোল মোৰ হৈ গ'ল। এনেকুৱা আজি ডিনাৰ ৰেডি। এনেকুৱা ভিডিঅ' আগলৈ পাবলৈ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।